নিৰ্মাণকাৰী যিটো সংস্থা আছে সেই সংস্থাটোক আমি বাৰম্বাৰ আমি জনাই আহিছিলোঁ যে এই যি এইটো আমি জানিব পৰা মতে অনিল দাসে এই ৰাস্তাটোৰ কামখিনি কৰি আছিলে। অনিল দাসে সকলোৱে জানে হয়তো আপোনালোকে এই যি আমাৰ ছয়াং মাজমজিয়াৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণ কাৰ্য চলি আছে এই নিৰ্মাণ কাৰ্যটোৰ ফলত আমি বিভিন্ন সমস্যা আমি দেখিবলৈ পাইছোঁ। কাৰণ কিয়নো স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত বিভিন্ন ধৰণৰ অহা যোৱা কৰি থাকে। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ফলত বিভিন্ন এতিয়া স্কুলে যিটো আমাৰ এই ৰাস্তাৰ ধূলি গৈ পেলাই স্কুলৰ পৰিৱেশটো প্ৰদূষিত হোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ যি স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে। আমি এটাই আমাৰ স্পষ্ট দাবী, আমি এই যি এই গাঁতৰ যি সৃষ্টি হৈছে নিৰ্মাণ কাৰ্য চলি থকাৰ ফলত যি আমাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি বৃহৎ গাঁতৰ সৃষ্টি হৈছে, বোকা পানী হয়, ইয়াত আমাৰ ধূলি বালিৰ কাৰণে যথেষ্ট মানুহে বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। এই সমস্যাবিলাকৰ অন্ত মাত্ৰ এনেকৈ পৰিব, ৰাস্তাটো সোনকালে ভাল কৰি তুলিব লাগে। এই আমাৰ যি নিৰ্মাণকাৰী সংস্থাটোক আমি দাবী জনাইছোঁ, তেওঁলোকে অতি সোনকালে এই ৰাস্তাটো আমি বনাবলৈ তেখেতসকলক আমি দাবী জনাইছোঁ। হয়, 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বৰ্তমান 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ থকা নাই, এইটো এটা মৃত্যুফান হৈছে। এতিয়া বৰ্তমান অৱস্থাত প্ৰতিদিনে মানুহে মৃত্যুমুখত পৰিছে, প্ৰতিদিনে ইয়াত দুৰ্ঘটনা হৈছে, প্ৰতিদিনে ৰাইজে ইয়াত কান্দি আছে। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভালকৈ অহা যোৱা কৰিব পৰা নাই, এম্বুলেঞ্চ অহা যোৱা কৰিব পৰা নাই, ৰাইজে হাৰাশাস্তি ভুগি আছে, সকলো ইয়াত নিমাত হৈ আছে। ৰাইজৰ ইয়াত প্ৰকাণ্ড গাঁতৰ বাবে মানুহ ৰাস্তাত অহা যোৱা কৰিব নোৱাৰে। ব্যৱসায়ী প্ৰতিষ্ঠান সকলো ধ্বংস, ৰাস্তাত ধূলিৰ বাবে মানুহ ওলাব পৰা নাই। ব্যৱসায়ী প্ৰতিষ্ঠান সকলো ধূলিৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হৈছে। ইয়াৰ সকলোবোৰ কাৰণ হৈছে ইয়াত যি নিৰ্মাণ কৰিছে সেই নিৰ্মাণী প্ৰতিষ্ঠান, আৰু নিৰ্মাণী প্ৰতিষ্ঠানে তেওঁলোকৰ নিজৰ ইচ্ছামতে ভেকু বনাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।